মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ গণিত বিষয়টো একেলগে আলোচনা কৰি আছো। ছাত্ৰ-ছাত্ৰীসকল, আজি মই কেইটামান অতি গুৰুত্বপূৰ্ণ গণিতৰ প্ৰশ্ন লৈ আহিছো যিবিলাক তোমালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বহুতে ইম্পৰ্টেন্ট হ'ব। তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা, ঠিক আছে। আৰু অন্যান্য বিষয়ৰ প্ৰশ্নসমূহ তোমালোকে এই চেনেলটোতে পাই থাকিবা, তোমালোকে সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। আমি জিকে বা অন্য যিবিলাক বিষয় থাকিব তোমালোক পৰিবেশ, অসমীয়া, ইংৰাজী ইত্যাদিবোৰ আমি এই চেনেলটোতে আগবঢ়াই থাকিম। সকলোবোৰ তোমালোকে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পৰীক্ষাটোলৈ তোমালোকে ভালদৰে প্ৰস্তুতি চলোৱা, ঠিক আছে। গতিকে আমি আৰম্ভ কৰো আজিৰ ইম্পৰ্টেন্ট প্ৰশ্নকেইটা কৰিবলৈ। তোমালোকে দেখিবলৈ পাইছা ইয়াতে প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা। কৈছে যে এখিলা কাগজৰ দিগ 25 সেন্টিমিটাৰ আৰু প্ৰস্থ 18 সেন্টিমিটাৰ হলে কাগজখনৰ কালি কিমান? কাগজ এখিলাৰ কথা কৈছে, যেনিবা ধৰিলো আমাৰ কাগজ খিলা এনেকুৱা আৰু যেনিবা এনেকুৱা বুলি ধৰি ললো। অৰ্থাৎ এই আকৃতিটো কি আকৃতিৰ নিচিনা লাগিছে তোমালোকৰ? এইটো আয়ত আকৃতিৰ নিচিনা লগা নাই নে বাৰু? হয়, আয়ত আকৃতিৰ নিচিনা লাগিছে। ইয়াৰে যেনিবা দিগ এয়া 25 সেন্টিমিটাৰ বুলি কৈছে আৰু এয়া প্ৰস্থ 18 সেন্টিমিটাৰ বুলি কৈছে। গতিকে যেহেতু এইটো আয়তৰ নিচিনা দেখিছো, সেইকাৰণে ইয়াৰ কালি উলিয়াবৰ কাৰণে আয়তৰ কালি উলিওৱা ফৰ্মুলাটো লগাম। আয়তৰ কালি উলিওৱা ফৰ্মুলাটো কি আছিলে? দিগ পূৰণ প্ৰস্থ। গতিকে এইটো সেইকাৰণে এই যিটো কাগজ খিলাৰ কালি এনেকে আমি কৰিলে ওলাই যাব, দিগ আৰু প্ৰস্থ পূৰণ কৰি দিলে ওলাই যাব। অৰ্থাৎ 25 আৰু আমি 18 পূৰণ কৰি দিম। 25 আৰু 18 যদি পূৰণ কৰো কিমান পাম চোৱা। এনেকে কৰিলো, 8 5 কৰিলো, 8 5 গুণ 40 শূন্য উকলিব 4, আকৌ 8 2 8 2 16 উকলা 4 20। তাৰপিছত আমি একেৰে 25 কৰিলো, 25 পালো, 25 25। ওকে, তাৰপিছত যোগ কৰি দিব লাগে, ঠিক আছে। এয়া 5 4 কিমান পালো? 450। গতিকে 450 কি হ'ব? বৰ্গ সেন্টিমিটাৰ, কাৰণ এইবোৰ এককবোৰ কিহৰ আছে? সেন্টিমিটাৰ আছে। গতিকে 450 বৰ্গ সেন্টিমিটাৰ। ইয়াৰ উত্তৰটো কোনটো হ'বগে তেতিয়া? 450, এইটো 450 বৰ্গ সেন্টিমিটাৰ। ইয়াতো 450 আছে, কিন্তু ইয়াত সেন্টিমিটাৰ হে আছে। গতিকে ইয়াত বৰ্গ সেন্টিমিটাৰ আমি দিব লাগিব। কিয়? ইয়াত কালি বিচাৰিছে, কালিৰ একক বৰ্গ এককত দিব লাগে। যদি সেন্টিমিটাৰ থাকে বৰ্গ সেন্টিমিটাৰ, মিটাৰত যদি থাকে বৰ্গ মিটাৰ, তেনেকে, ঠিক আছে। ওকে, 2টো চোৱা। ইয়াৰ কৈছে তলৰ আকৃতিটোৰ পৰিসীমা নিৰ্ণয় কৰা। পৰিসীমা মানে হৈছে যিকোনো বস্তুৰ চাৰিসীমা। যেনে এই আকৃতিটোৰ পৰিসীমা মানে হ'ব এই কেইটাৰ যোগ, এইটো এইটো এইকেইটা, এইটোৱে হৈছে পৰিসীমা। ওকে, তেতিয়াহ'লে আমি কোনটো কি হ'ব? এইটো আমাৰ এইটো 6 আহিলে, এইটো যদি 6 আহিছে, এইটো 6 হ'ব। গতিকে 6 যোগ 6, ঠিক আছে। তাৰপিছত এইটো আহিলে 3, এইটো তেতিয়াহ'লে এইটো 3 হ'ব। অৰ্থাৎ 3 যোগ 3। আকৌ এইটো 2, এইটো 2 হ'ব। অৰ্থাৎ 2 যোগ 2। আকৌ এইটো 2 হ'ব, এইটো 2 হ'ব, যোগ 2 যোগ 2, ঠিক আছে, যোগ এইটো 2 হ'লে এইটো 2 হ'ব, 2 যোগ 2। ওকে, আকৌ এইটো যদি 3 হয়, এইটো 3 হ'ব, 3 যোগ 3। গোটেইকেইটা যদি যোগ কৰো কিমান পাম? হা, 3 3 6, 6 2 8, 8 2 10, 10 2 12, 12 2 14, ঠিক আছে। 14 আকৌ 2 16, 16 2 18, 18 3 21, 21 3 24, 24 6 30, 30 6 36। গতিকে কি হ'ব? ইয়াত যেহেতু সেন্টিমিটাৰত আছে, গতিকে পৰিসীমাটো 36 সেন্টিমিটাৰ হ'ব। যদি কালি হোৱা হলে ইয়াত বৰ্গ দিলোহেঁতেন, কিন্তু ইয়াত পৰিসীমা কৈছে, সেইকাৰণে 36 সেন্টিমিটাৰ হ'ব। অপশ্যন বি টো শুদ্ধ উত্তৰ। ইয়াত কিন্তু ইয়াত 36 বৰ্গ সেন্টিমিটাৰ আছে, এইটো নহয়। হ'ব, তোমালোকক সেই
এই এককবোৰো তোমালোকে মনত ৰাখিব লাগিব যেনে সেন্টিমিটাৰ কেতিয়া হ'ব বৰ্গ সেন্টিমিটাৰ কেতিয়া হ'ব হেতু তোমালোকে জানিব লাগিব তাৰপিছত তোমালোকে মন দি চোৱা এইটো কৈছে ত্ৰিভুজ এ বি সি এটা সমবাহু ত্ৰিভুজ ইয়াৰ এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা কিমান সো আমি এটা ত্ৰিভুজ আঁকি লৈছো এইটো এটা কি ত্ৰিভুজ বুলি কৈছে সো আমি ভালকে আঁকো হা সমবাহু ত্ৰিভুজ বুলি কৈছে না গতিকে এইখিনিতে আমি সমবাহু ত্ৰিভুজ এটা আঁকো ওকে এইটো যেহেতু আমাক ৰবা এক মিনিট এইটো হৈছে আমাৰ এ এইটো বি আৰু এইটো সি আৰু এ বি সি এটা কি সমবাহু ত্ৰিভুজ মানে হৈছে ইয়াৰ তিনিটা যে বাহু আছে এই তিনিটা বাহুৱে সমান আৰু ইয়াৰ এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ ধৰি লোৱা এই এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ তেতিয়াহলে বাকি কেইটা বাহুৰ মাপ কিমান হ'ব 5 সেন্টিমিটাৰে হ'ব না কাৰণ সমান সমবাহু বুলি কৈছে এই কাৰণে 5 সেন্টিমিটাৰ আৰু আমাক উলিয়াবলৈ কৈছে পৰিসীমা সো পৰিসীমা মানে কি কৈছিলো চাৰিসীমা গতিকে এই কেইটা যোগ কৰি দিলে হ'ব এই গুটে কেইটা এনেকে যোগ কৰি দিলে হৈ গল সো ইয়াত 5 কেইটা আছে তিনটা এইফালে 5 এইটো 5 গতিকে 5 তিনটা যোগ কৰিলে কিমান হ'ব 15 হ'ব আৰু এককটো কিহৰ আছে মিটাৰত আছে নে সেন্টিমিটাৰত আছে গতিকে পৰিসীমা উলিয়াবৰ কাৰণে এককটো আমাৰ সেন্টিমিটাৰতে লিখিব লাগিব সো 15 সেন্টিমিটাৰ হ'ব এটো 5 তিনটা যোগ কৰিলে 15 পাম আৰু এককটো সেন্টিমিটাৰ আছে 15 সেন্টিমিটাৰ হ'ব এই বৰ্গ সেন্টিমিটাৰটো নহব ঠিক আছে বৰ্গ সেন্টিমিটাৰ কেতিয়া হ'ব যদিহে তোমাক কালি উলিয়াবলৈ কয় তাৰ পিছতে চোৱা তাৰপিছত ইয়াত 4 নম্বৰটো কৈছে চোৱা এ বি সি ডি এটা বৰ্গ ইয়াৰ প্ৰতিটো বাহুৰ মাপ 7 সেন্টিমিটাৰ বৰ্গটোৰ পৰিসীমা কিমান হ'ব এটো ইজি হয় এটা মই বৰ্গ তোমালোকক আকি দেখুৱাই দিম ঠিক আছে আৰু প্ৰশ্নত যি কৈছে হেমতে আমি কৰিম এতিয়া ঠিক আছে এয়া বৰ্গ আৰু বৰ্গৰ 4টা বাহু সমান এটো তোমালোকে জানাই নহয় জানো সো ইয়াত এ বি সি ডি এটা বৰ্গ যেটো এ বি সি ডি এয়া বৰ্গ এ বি সি ডি দিলো আৰু ইয়াৰ প্ৰতিটো বাহুৰ মাপ 7 সেন্টিমিটাৰ বুলি কৈছে গতিকে এয়া এটো 7 সেন্টিমিটাৰ এইটো 7 সেন্টিমিটাৰ আৰু এইটো 7 সেন্টিমিটাৰ আৰু এইটো 7 সেন্টিমিটাৰ ওকে গতিকে ইয়াৰ পৰিসীমা কি হ'ব গোটেই 4টা বাহু যোগ কৰিলে হ'ব পৰিসীমা মানে কি চাৰিসীমা গোটেই 4টা বাহু যোগ কৰিলে হ'ব সো আমি যদি যোগ কৰো এয়া 7 7 7 7 4টা যোগ কৰিলে কিমান পাবা 28 পাবা আৰু যেটো পৰিসীমা হয় গতিকে 28 বৰ্গ সৰি বৰ্গটো কেতিয়াও নাহে না মানে কালি উলিয়াবলৈ কলেহে আহিব গতিকে 28 সেন্টিমিটাৰ হ'ব ইয়াত 28 কোনটো হ'ব 28 হ'ব এইটো 7 4 গুণ 28 ঠিক আছে 4 আৰু 7 টো পূৰণ হৈ আছে 4 আৰু 7 টো পূৰণ হোৱা মানে কি 4 7 গুণ 28 আকো আৰু ইয়াৰ এককটো কি হ'ব সেন্টিমিটাৰ ঠিক আছে ওকে নেক্সট ইয়াত 5 নম্বৰত কৈছে এখন বৰ্গাকাৰ বাগিচাৰ পৰিসীমা 280 মিটাৰ বাগিচাখনৰ প্ৰতিটো কাষৰ দিগ কিমান কি বুলি কৈছে এখন বৰ্গাকাৰ বাগিচা বুলি কৈছে সো আকৌ আমি এটা বৰ্গ আঁকিব লাগিব সো বৰ্গ আৰু এটা আঁকিছো এইটো হা আৰু ইয়াৰ কি দিছে পৰিসীমা দিয়া আছে 280 মিটাৰ যেনিবা এইটো এ বি সি ডি আৰু বৰ্গ যেহেতু হয় 4টা বাহুৱে সমান থাকে তোমালোকে জানাই সো এতিয়া যদি আমি চাও এই চাৰিসীমাৰ যোগফল কি হয় পৰিসীমা হয় গতিকে এই চাৰিসীমাৰ যোগফলটোৰ পৰিসীমাটো কিমান দিয়া আছে 280 মিটাৰ দিয়া আছে এই যে 280 মিটাৰ পালা এইটো কেইটা বাহু যোগ কৰি পেলাই পালা 4টা বাহু এ বি বাহু বি সি বাহু
CD বাহু আৰু DA বা AD বাহু গতিকে আমি এতিয়া কি কৰিব লাগিব এতিয়া এইটো উলিয়াব এইটো চোৱা আমি এইটো মোহাই লৈছো এতিয়া আমি কি উলিয়াব লাগিব আমি কাখৰ দিগ উলিয়াব লাগিব অৰ্থাৎ AD কিমান বা AB কিমান বা BC কিমান বা CD কিমান এইটো আমি উলিয়াব লাগিব তাকে উলিয়াবৰ কাৰণে এইটো জাস্ট আমি 4 ৰে হৰণ কৰি দিলে হৈ যাব কেলে ইয়াত বাহু কেটা 4টা 4টাৰ বাহুৰ মাপ হে যোগ কৰিলে আমি 280 পাইছো গতিকে এটা বাহুৰ মাপ পাবৰ কাৰণে আমি 4 ৰে হৰণ কৰিব লাগিব যদি 4 ৰে হৰণ কৰো কটাকটি কৰি দিব লাগে 4 7 গুণ 28 আৰু 0 গতিকে এটা বাহুৰ মাপ কিমান হ'ব তেতিয়া হলে 70 মিটাৰ হ'ব 70 মিটাৰ ঠিক আছে কিয়নো ইয়াত আমাক এককটিয়ান মিটাৰত দিয়া আছে গতিকে এটো 70 মিটাৰ হ'ব এটো 70 মিটাৰ এটো 70 সেন্টিমিটারও হ'ব আছে কিন্তু 70 সেন্টিমিটাৰ দিলে ভুল হ'ব কিয়নো আমাক ইয়াত মিটাৰত হে দিয়া আছে হ'ব ওকে ঠিক আছে সো নেক্সট যদি চাও ইয়াত কৈছে এখন বাগিচাৰ দিক 50 মিটাৰ আৰু প্ৰস্থ 40 মিটাৰ বাগিচাখনৰ কালি কিমান হ'ব কালিৰ কথা কৈছে এখন বাগিচাৰ দিক এটো মানে আয়তাকাৰ হ'ব কিয় আয়তাকাৰ হ'ব কিয়নো আমাক ইয়াত কি কৈছে এখন বাগিচাৰ দিক 50 মিটাৰ আৰু প্ৰস্থ 40 মিটাৰ অৰ্থাৎ দিকটো যদি 50 মিটাৰ হয় এটো প্ৰস্থটো 40 মিটাৰ হ'ব এফালে 50 মিটাৰ এফালে 40 মিটাৰ ঠিক আছে এটো এই আকৃতিটো কেনেকুৱা লাগিছে আকৃতিটো আয়তাকাৰ নিচিনা লাগিছে নে বৰ্গাকাৰ নিচিনা লাগিছে নে কি নিচিনা লাগিছে এটো আয়তাকাৰ নিচিনা লাগিছে কাৰণ দিগ আৰু প্ৰস্থ হয় না নহয় এটো এটা আছে 50 মিটাৰ এটা আছে 40 মিটাৰ গতিকে এটো হৈছে আয়তাকাৰ আৰু কালি উলিয়াবৰ কাৰণে কি কৰিব লাগিব কৈছিলো কালি উলিয়াবৰ কাৰণে মই প্ৰথমতে দেখুৱাইছিলো তোমালোকক কালি কেনেকৈ উলিওৱা হয় আয়তৰ কালি উলিয়াবৰ কাৰণে দিগ পূৰণ প্ৰস্থ কৰিব লাগে অৰ্থাৎ দিগ আৰু প্ৰস্থ যদি পূৰণ কৰি দিও নহয় তেতিয়া কি পাই যাম আমি আয়তৰ কালি পাই যাম সো ইয়াৰ দিগ কিমান 50 মিটাৰ আৰু প্ৰস্থ কিমান 40 মিটাৰ গতিকে কালি উলিয়ালে কিমান হ'ব 50 পূৰণ 40 কৰি দিব লাগে ঠিক আছে 50 পূৰণ যদি 40 কৰা তোমালোকে পূৰণ কৰি দিলে যিমান পায় এটো পাবা এটো 50 আহিলে আৰু এফালে 40 আহিলে আমি যদি পূৰণ কৰো 0 লগত 0 হল 0 লগত 5 হলে 0 হ'ব আকৌ 4 0 গুণে 0 5 4 গুণ 20 ওকে তেতিয়াহলে যদি আমি যোগ কৰো 0 0 0 2 হৈ গল 2000 বৰ্গ মিটাৰ হ'ব মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ গতিকে 2000 বৰ্গ মিটাৰ এইটো অপচন এইটো কিন্তু মিটাৰত হে আছে এইটো তোমালোকে সাৱধান হ'ব সো আমি ইয়াৰ পিছৰ প্ৰশ্নটো কৰিম ইয়াত গণিতক আৰু উৎপাদক লেসনটোৰ পৰা এই কেটা প্ৰশ্ন দিছে তোমালোকে মনোযোগেৰে চাবা ইয়াৰ কৈছে তলৰ কোনটো 30ৰ উৎপাদক বৃক্ষ সো উৎপাদক বৃক্ষ মানে কি তোমালোকে জানি লোৱা যে কোনো এটা সংখ্যাৰ উৎপাদক বৃক্ষ বুলি ক'লে যেনে 30ৰ এক্সাম্পলটোকে লওঁ ইয়াত আমি এনেকুৱা দুটা সংখ্যা বা তিনটা সংখ্যা এনেকৈ কেইবাটাও সংখ্যা লিখিব লাগে কিন্তু এহেতক পূৰণ কৰি পেলাই আমি এইটো পাব লাগে ঠিক আছে অৰ্থাৎ আমাৰ ইয়াত আৰু ইয়াত যেটো সংখ্যা দিম এই সংখ্যা দুটাক পূৰণ কৰিলে আমি এই 30টো পাব লাগে ঠিক আছে তেনে এইবিলাকক মানে উৎপাদক বৃক্ষ বুলি কোৱা হয় সো ইয়াত যদি মন কৰো ইয়াত দুটা অপচন আছে অপচন এ আৰু অপচন বি ঠিক আছে আৰু ইয়াৰ নেক্সটত আৰু দুটা আছে মই হেতু দেখুৱাই লৈছো এইটো চোৱা ইয়াত আছে অপচন সি আৰু অপচন ডি সো আমি যদি ইয়াত চাও 30ৰ উৎপাদক বুলি দিছে 15 আৰু 15 দুটা মই কৈছিলো কি এটা পূৰণ কৰিলে আমি 30টো পাব লাগিব গতিকে 15 আৰু 15 পূৰণ কৰিলে আমি 30 পাম জানো না পাও হেকানে ইয়াৰ উত্তৰ এটো হ'ব নোৱাৰে বা এই দুটাও যদি চাও 18 আৰু 12 পূৰণ কৰিলে আমি 30 না পাও হেকানে আমি আগৰ দুটালে আহিছো ইয়াটো আমি চাও 20 আৰু 10 পূৰণ কৰিলে আমি 30 না পাও কিন্তু ইয়াত 3 আৰু 10 পূৰণ কৰিলে আমি 30 পাই যাম গতিকে তোমালোকে ধৰিব পাৰিলা ইয়াৰ উত্তৰটো হৈছে কি অপচন এ টোৱে হয় কাৰণ 30 পাবৰ কাৰণে আমি 3 আৰু 10 পূৰণ কৰিব লাগিব ঠিক আছে
গতিকে 30ৰ এইকেইটা হৈছে উৎপাদক গতিকে এনে এইটো তোমালোকে বুজিব পাৰে উৎপাদক বৃক্ষনো কি সো নেক্সট পেজলৈ আহিলো ইয়াৰ শুদ্ধ উত্তৰটো পালা নহয় অপচন 8 হয় ঠিক আছে নেক্সট পেজত চোৱা নেক্সট পেজত ইয়াত 2 নম্বৰত কৈছে 24 28 আৰু 36ৰ উৎপাদক সাধাৰণ উৎপাদকসমূহ সো সাধাৰণ উৎপাদক মানে কি যি তিনিওটাৰে উৎপাদক ঠিক আছে তিনিওটাৰে উৎপাদক তাক সাধাৰণ উৎপাদক বুলি কয় সো আমি যদি চাওঁ 24ৰ উৎপাদক প্ৰথমতে আমি 24ৰ উৎপাদকবোৰ আমি এখানে লিখি ললো হা 24ৰ উৎপাদকবোৰ লিখি লিও 24 ঠিক আছে 24ক কি সংখ্যাৰে বাৰ যায় তোমালোকে কোৱা ভাবা 24ক 1 ৰে বাৰ যায় 2 ৰে বাৰ যায় হা 2 বাৰ 24 3 ৰে বাৰ যায় 3 ৰ গুণ 24 4 ৰে বাৰ যায় 4 6 গুণ 24 ঠিক আছে এয়া 4 6 গুণ 24 তাৰ পিছত 3 ৰে 3 8 গুণ 24 আৰু 12 আৰু 24 নিছে এই কেটা হৈছে 24ৰ উৎপাদক ওকে কেলে বুজি পাইছা না এই একেৰে আমি 24 পূৰণ কৰিলে 24 পাই যাম অৰ্থাৎ এই দুটা হৈছে 24ৰ উৎপাদক ঠিক আছে এটা আকৌ 2 ৰে আমি 12 পূৰণ কৰিলে 24 পাম 3 ৰে আমি 3 গুণ 24 পাম ঠিক আছে 4 ৰে 4 গুণ 24 ওকে 24ৰ গোটেই উৎপাদকবোৰ তোমালোকে গম পালা এতিয়া আমি লিখো 28ৰ উৎপাদক 28ৰ উৎপাদক কি 28ৰ উৎপাদক অৰ্থাৎ 28 কি বাৰ যায় 1 ৰে বাৰ যায় 1 28 গুণ 28 আমি 1 আৰু 28 28 পিছত লিখিম আৰু জানিবা 2 ৰে 2 14 28 3 ৰে না যায় 4 ৰে যাব 4 7 গুণ 28 5 6 7 না যায় আৰু 4 7 গুণ 28 2 14 28 আৰু 1 28 গুণ 28 এটা বুজি পালা 28ৰ উৎপাদকবোৰ গম পালা তাৰপিছত আছে কি 36ৰ উৎপাদক চোৱা 36ৰ উৎপাদক 36ৰ উৎপাদক কি 1 36 গুণ 36 2 18 36 ঠিক আছে 2 18 36 3 ৰে 3 12 36 4 ৰে 4 9 গুণ 36 ওকে তাৰ পিছতে 6 ৰে 6 গুণ 36 তাৰছত না যায় আৰু এখানে 1 ৰে 6 ৰে কেবাৰ যায় 6 বাৰ 4 ৰে কেবাৰ যায় 4 ৰে 4 9 গুণ 36 3 ৰে কেবাৰ যায় 3 12 36 আৰু 3 ৰে বাৰ গল 3 12 36 2 ৰে 2 24 সরি 2 18 36 আৰু 1 ৰে 1 36 গুণ 36 ওকে এটা তোমালোকে কি বিচাৰিছে আমাক সাধাৰণ উৎপাদক সো সাধাৰণ উৎপাদক হবলৈ হলে তিনিওটাৰে যি উৎপাদক যি 24ৰ উৎপাদক হ'ব 28ৰ উৎপাদক হ'ব আৰু 36ৰ উৎপাদক হ'ব এয়া হ'ব আমাৰ সাধাৰণ উৎপাদক গতিকে আমি চাও তিনিওটাৰে উৎপাদক হৈছে 1 হেইকাৰণে 24 28 আৰু 36ৰ তিনিওটাৰে সাধাৰণ উৎপাদক আমি কি লিখিলো প্ৰথমতে 1 লিখিলো তাৰপিছত 2 ঠিক আছে ইয়াতে 2 এয়া 2 এই 2টো হৈছে তিনিওটাৰে উৎপাদক হেইকাৰণে আমি 2ও লিখিলো তাৰপিছত আমি আৰু চাও আৰু কি একে পাম চোৱা 3 টো সবতে নাই 4 টো আছে এয়া 4 3 টো তিনিটাৰে নাই না এয়া 4 আহিলে 4 তাৰপিছত আৰু কিবা আছে নে আৰু এফালে 6 8 এফালে 6 নাই 8 নাই 12 14 না হৈ গল এই তিনটাই হয় ঠিক আছে এই তিনটাই হৈছে 24 28 আৰু 36ৰ সাধাৰণ উৎপাদক তোমালোকে ভালদৰে বুজি লোৱা কেনেকৈ আমি 24 28 আৰু 36ৰ সাধাৰণ উৎপাদকসমূহ উলিয়ালো যদি বুজিবলৈ অসুবিধা পাইছা অকমান ৰিভাইজ কৰিছো অকমান বেক কৰিছো কেনেকৈনো আসলতে পালা ঠিক আছে গতিকে কি পালো তেতিয়ালে আমি পালো 1 2 4 সো ইয়াত তোমালোকে দেখিবলৈ পাইছা অপচন বিট কি দেখিবলৈ পাইছা অপচন বিট দেখিবলৈ পাইছা 1 2 4 এইটোৱে শুদ্ধ উত্তৰ ওকে সো নেক্সট আহিলো নেক্সট কৈছে কি তলৰ কোনবোৰ 36ৰ গুণিতক অৰ্থাৎ 36ৰ গুণিতক মানে কি সৰি দে ভুল হৈছে 36 নহয় 6ৰ গুণিতক সৰি ঠিক আছে তলৰ কোনবোৰ 6ৰ গুণিতক সো 6ৰ গুণিতক মানে কি 6ৰ গুণিতক মানে 6 ৰে পূৰণ কৰি পোৱা সকলোবোৰ সংখ্যা 6ৰ গুণিতক বা 6 ৰে বাৰ যোৱা সকলোবোৰ সংখ্যা 6ৰ গুণিতক দুই ধৰণে ক'ব পাৰি অৰ্থাৎ তোমালোকে 6ৰ নেউতাখন
গাই গ'লে হ'ল আৰু 6 নেটাখন গাই গ'লে হ'ল আৰু দেই 6 গুণ 6 6 দুগুণ 12 এনেকে 6 3 গুণ 18 এই কেইটা হৈছে 6 ৰ গুণিতক এই কেইটা অৰ্থাৎ 6 ৰে পূৰণ কৰি যিবিলাক সংখ্যা পাবা মানে 6 ৰে যিকোনো সংখ্যা পূৰণ কৰি যিবিলাক সংখ্যা পাবা সেই সংখ্যাবিলাকক গুণিতক বুলি কোৱা হ'ব বা 6 ৰে বাৰ যোৱা সকলোবোৰ সংখ্যা 6 ৰ গুণিতক হয় তেতিয়া তোমালোকে ইয়াত কোনটো 6 ৰে বাৰ যাব বা 6 ৰে পূৰণ কৰি কোনবোৰ সংখ্যা পোৱা যাব এটো মন কৰি চোৱা ইয়াত আমি দেখিছো 6 দুগুণ 12 6 3 18 6 4 24 এটো হ'ব এই কেইটাটো 6 ৰে বাৰ না যায় বা 6 ৰে পূৰণ কৰি না পাও 6 পূৰণ কৰিলে আমি 2 পাম জানো না পাও ঠিক আছে 6 ৰে 12 টো পূৰণ কৰি পাম কিন্তু 2 3 না পাও 6 ৰে 18 টো পূৰণ কৰি পাম কিন্তু 3 6 টো না পাও গতিকে অপচন এ তে শুদ্ধ উত্তৰ ওকে বুজিব পাৰিছা নেক্সট 4 6 আৰু 9 ৰ সাধাৰণ গুণিতক এতিয়া কো সাধাৰণ গুণিতক আহিলে কেনে কৰিবা চোৱা প্ৰথমতে আগৰ নিচিনাকৈ যেনেকৈ ইয়াত সাধাৰণ উৎপাদক উলিয়াবলৈ যাওঁতে 24 28 আৰু 36 ৰ উৎপাদক উলিয়াই লৈছিলো সাধাৰণ উৎপাদক পাবৰ কাৰণে উৎপাদক উলিয়াই লৈছিলো ইয়াতো সাধাৰণ গুণিতক পাবৰ কাৰণে গুণিতকবোৰ উলিয়াই ল'ব লাগিব গুণিতক মানে কি ঠিক আছে পূৰণ কৰি পোৱা সংখ্যা বা বাৰ যোৱা সংখ্যা যেনে ইয়াত 4 6 আৰু 9 ৰ কথা কৈছে আমি 4 ৰে 12 যোৱা সংখ্যাবোৰ লিখি লম ঠিক আছে 4 ৰে 12 যোৱা সংখ্যা অৰ্থাৎ 4 নেউটাখন গাই লিখি যাম 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 ওকে 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 এনেকে গৈ থাকিব না গৈ থাকিব ঠিক আছে আকৌ 6 ৰ কথা চাও 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 ঠিক আছে 6 6 গুণ 36 এনেকে গৈ থাকিব আমি কেইটামান লিখিছো আৰু পেজলৈ যাও কিটাটো লিখি হে কৰিব নোৱাৰি 9 ৰ কথাটো চোৱা 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 ইত্যাদি কি লিখিলো তোমালোকে গম পালানে এইকেইটা আমি 4 ৰ গুণিতক লিখিলো এয়া 6 ৰ গুণিতক লিখিলো আৰু এইকেইটা 9 ৰ গুণিতক লিখিলো এতিয়া আমাক গুণিতক বিচাৰিছে জানো কি বিচাৰিছে সাধাৰণ গুণিতক অৰ্থাৎ যি তিনিওটাৰে গুণিতক ইয়াৰ আমি কি কৰিছিলো ওপৰত আমি সাধাৰণ উৎপাদক লওঁতে যি তিনিওটাৰে উৎপাদক হেতু লৈছিলো এতিয়া আমি সাধাৰণ গুণিতক হলে যি তিনিওটাৰে গুণিতক হেতুহে লব লাগিব সো সেই কাৰণে আমি যদি মন কৰো ইয়াত তিনিওটাৰে গুণিতক কোনটো হ'ব ইয়াত যদি প্ৰথমতে যদি চাও 18 টো হ'ব না 18 নাই ইয়াত তিনিটাৰে 24 নহয় 36 ঠিক আছে 36 হ'ব চোৱা কাৰণ কেলে এইটো ইয়াত 36 আছে ইয়াতো এটা 36 আছে আৰু 4 ৰে আমি পূৰণ কৰি গৈ থাকিলে 36 পামগে কাৰণ মই কৈছিলো গোটেইটা লিখাটো সম্ভৱ নহয় ইয়াত ডট 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 দি থৈছো তাৰমানে 4 8 গুণ 32 4 9 গুণ 36 এইখিনিতে আমি পাই যাম এই 36 টোই হ'ব তিনিওটাৰে সাধাৰণ গুণিতক ওকে বুজি পাইলা এই 36 এইটো 36 এই 36 তিনিটাৰে যি গুণিতক এয়াই হ'ব সাধাৰণ গুণিতক অপচন 36 অপচন ডি 36 টো হ'ব শুদ্ধ উত্তৰ ওকে ঠিক আছে নেক্সট চোৱা 12 ৰ আটাইতকৈ ডাঙৰ উৎপাদক অৰ্থাৎ 12 ৰ আটাইতকৈ ডাঙৰ উৎপাদক মানে হৈছে এই যে 12 ক আমি কি কি সংখ্যাৰে বাৰ দিব পাৰো 12 ক আমি একেৰে বাৰ দিব পাৰো অৰ্থাৎ একেৰে কটা কটি যায় 12 ক আমি 2 ৰে কাৰণ 2 6 গুণ 12 হয় আকৌ 12 ক আমি 3 ৰে 3 4 গুণ 12 আকৌ 12 ক আমি 4 ৰে ঠিক আছে 4 ৰে 3 গুণ 12 আকৌ 12 ক আমি 6 ৰে 6 গুণ 12 আৰু কিবা আছে নে 12 ক বাৰ দিব পৰা কিবা সংখ্যা আছে নে নাই ইয়াত 12 ক বাৰ দিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 6 অৰ্থাৎ 6 হৈছে 12 ৰ আটাইতকৈ ডাঙৰ উৎপাদক বুজি পাইলানে উৎপাদক মানে হৈছে সংখ্যাটোক বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যা তোমালোকে লিখি ল'ব পাৰা অপচন সি টো শুদ্ধ উত্তৰ
ঠিক আছে সো নেক্সট 45ৰ আটাইতকৈ সৰু গুণিতক 45ৰ আটাইতকৈ সৰু গুণিতক মানে গুণিতক বুলি ক'লে কি বুজি পাও নেউটা গাই গলে হলাও মানে পূৰণ নেউটা যেনে 45ৰ আটাইতকৈ সৰু গুণিতক বুলি ক'লে 45 এগুণ 45 হা এইটোই হ'ব না 45 এগুণ 45 45টোৱে 45ৰ আটাইতকৈ সৰু গুণিতক হ'ব অপচন ডি টু শুদ্ধ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজিলৈ ইমানতে সামৰিছো ইয়াৰ পিছৰ ভিডিঅ'সমূহত আমি ইয়াৰ পিছৰ প্ৰশ্নসমূহ তোমালোকক সমাধান কৰি দেখুৱাম আৰু তোমালোকে যদি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ কাৰণে ভালকৈ যদি প্ৰস্তুতি চলাই আছা এই ভিডিঅ'টো আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকা ঠিক আছে ইয়াৰ সকলোবোৰ তোমালোকে A to Z ইনফৰমেশ্যন পাই থাকিবা আৰু তোমালোকে ভিডিঅ'সমূহ যদি ভাল পোৱা লাইক কৰিবা শ্বেয়াৰ কৰিবা